মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7ৰ চেপ্টাৰ 10 প্ৰেক্টিকেল জিঅ'মেট্ৰিৰ এক্সাৰসাইজ 10.1ৰ কুৱেশ্যনবোৰ মই কৰাই দিম। চোৱা ইয়াত আমাক কি কৈছে প্ৰথমটো কুৱেশ্যনত ড্ৰ এ লাইন এম টেক এ পইণ্ট এ which is not in the line M, draw a line through A which is parallel to M. অর্থাৎ আমাক কি কৈছে draw a line মানে কি ৰেখা, আমাক এটা ৰেখা M অংকন কৰিব লাগে আৰু take a point আৰু এটা বিন্দু ল'ব লাগে A which is not in the line M, যি বিন্দুটো M ৰেখাত নহয়। draw a line through A আৰু সেই এ বিন্দুটোৰে আমি এটা কি লিখিব লাগে ৰেখা অংকন কৰিব লাগে which is parallel to M, যেটো নেকি কি হয় M ৰ parallel হয়। parallel মানে কি সমান্তৰাল, অসমীয়াটো পঢ়া এবাৰ। ইয়াত কি কৈছে এডাল যিকোনো ৰেখা M আঁকা M ৰ ওপৰত নথকা যিকোনো এটা বিন্দু A লোৱা। এতিয়া M ৰ সমান্তৰাল হোৱাকৈ এৰ মাজেৰে যোৱাকৈ এডাল ৰেখা আঁকা। ওকে চোৱা এইটো আমি কেনেকৈ আঁকিম, মই ইয়াত ষ্টেপবোৰো লিখি দিম, কেনেকৈ আমি বনাম মই ইংৰাজীত লিখি দিম আটাইবোৰ, তোমালোকে ভালদৰে চাই থাকা, বহুতেই সহজ হয় এইটো। চোৱা এইটো আমি বনাম, আমি ৰেখাটো বনাম, তোমালোকে চাই থাকা, সুন্দৰকৈ চাই থাকা আমি কেনেকৈ বনাওঁ এইটো। চোৱা প্ৰথমে ইয়াৰ কাৰণে তোমালোকৰ এটা জ্যামিতি বক্স লাগিব, জ্যামিতি বক্সৰ প্ৰয়োজন হ'ব। চোৱা এনেকুৱা এটা জ্যামিতি বক্স তোমালোকৰ লাগিব আৰু মই আশা কৰোঁ চবৰে এটা কি আছে জ্যামিতি বক্স আছে। তাৰ পৰা তোমালোকে প্ৰথমে স্কেলটো বাছি লোৱা। চোৱা এতিয়া মই স্কেলটো ওলাই ল'লোঁ। স্কেলৰ পৰা কি কৈছে আমাক প্ৰথমে ড্ৰ এ লাইন এম, এটা ৰেখা এম অংকন কৰিব লাগে যিকোনো দৈৰ্ঘ্যৰ, আমাক কোনো কোৱা নাই সেইকাৰণে জাষ্ট আমি এটা ৰেখা অংকন কৰোঁ এম। ওকে আমি জাষ্ট এটা ৰেখা এম অংকন কৰোঁ যিকোনো দৈৰ্ঘ্যৰ। এইটো চোৱাচোন ৰেখা হৈ গ'ল, আমি এটা ৰেখা এম অংকন কৰি আছোঁ যিকোনো দৈৰ্ঘ্যৰ, এইটো মচি দিবা তোমালোকে হা। এতিয়া চোৱা এটা ৰেখা আমি অংকন কৰিছোঁ এম ৰেখাটোৰ নাম হ'ল এম। ওকে তাৰপিছত চোৱা কি কৈছে টেক এ পইণ্ট এ, এটা বিন্দু লোৱা এ, যিকোনো ঠাইত এটা বিন্দু লোৱা। ইয়াত মই এটা বিন্দু লৈছোঁ, কি লৈছোঁ এ, এইটো এটা বিন্দু লোৱা হ'ল কি এ, এইটো এটা বিন্দু লোৱা হ'ল এ বিন্দু। তাৰপিছত কি কৈছে আমাক চোৱা আমি এ বিন্দুটো দিলোঁ, তাৰপিছত কৈছে ড্ৰ এ লাইন থ্ৰু, চোৱা এইফালে ড্ৰ এ লাইন থ্ৰু এ which is parallel to M। এতিয়া এৰ মাজেৰে এনেকুৱা এটা ৰেখা অংকন কৰিব লাগিব যিটো নেকি এম ৰেখাৰ কি হয় সমান্তৰাল হয়। ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, এই যে এই এ বিন্দুটোক ইয়াত ক'ৰবাত আমি লগাব লাগিব এম ৰেখাৰ সৈতে। ধৰা ইয়াত লগ লাগিল, ঠিক আছে, ধৰা এইটো লগ লাগিল আমাৰ বি বিন্দুত। ক'ত লগ লাগিছে বি বিন্দুত। এতিয়া এক আমি কাম কৰিম। চোৱা এতিয়া আমি চাম যে ইয়াত কিমান কোণ হৈছে, যিহেতু এইটো সমান্তৰাল হ'ব লাগিবনে নাই, সমান্তৰাল হ'লে ইয়াত যিমান কোণ হ'ব ইয়াত যদি এটা আমি ৰেখা অংকন কৰোঁ ইয়াতো একেই কোণ হ'ব লাগিব, ঠিক আছে। সেইকাৰণে আমি কি ল'ব লাগিব চোৱা, তাৰ কাৰণে আমি এই কোণমান যন্ত্ৰটো ল'ব লাগিব, তাত কাঠ পেঞ্চিলটো লগোৱাৰ পিছত চোৱা এইটো আমি ভালদৰে লগাই লওঁ। চোৱা তোমালোকে এনেকৈ বনাই লোৱা, বনাই লৈ ইয়াত যিকোনো ব্যাসাৰ্ধৰ বা এইটো এটা তুমি যিকোনো ব্যাসাৰ্ধ লোৱা, যিকোনো ব্যাসাৰ্ধৰ এটা কি অংকন কৰা, তুমি যিকোনো ব্যাসাৰ্ধৰ এটা চাপ অংকন কৰা, ঠিক আছে, আৰ্ক এটা বনোৱা। এইটো একে জোখৰ লৈ, অ'কে এইটো তুমি লৰচৰ নকৰিবা, একে জোখৰ লৈ তুমি এই এ বিন্দুটোত এইটো কোনটো কৰা। আকৌ চোৱা আকৌ তুমি ইফালে দিয়া এনেকৈ দি দিয়াচোন, এটা এনেকৈ দি দিয়া, এতিয়া সমান্তৰাল হ'বহি। এতিয়া কেনেকৈ সমান্তৰাল হ'ব চোৱা, এইটো তুমি দিলা, অ'কে। তাৰপিছত চোৱা ইয়াত কোনটো কিমান হৈছিলে, কিমান ডাঙৰ হৈছিলে এইটো চোৱা তুমি, ইয়াত কিমান হৈছে, ইয়াত হৈছে ইমান, হয়নে নহয়, চোৱা ইয়াত ইমান হৈছে, লৰচৰ নকৰিবা, তেন্তে ইয়াতো কিমান হ'ব কি হ'ব, এইটোত লৈ এনেকৈ এটা চিন দি দিয়া। আৰু চোৱা এই বিন্দুটো, এতিয়া এই বিন্দুটো আৰু ইয়াত যে এটা বিন্দু হৈছে, চোৱা দুটা ক'ত কটাকটি কৰিছে, ইয়াত কটাকটি কৰিছে একজেক্ট, হয়নে নহয়। এতিয়া এইকেইটা সংযোগ কৰি দিয়া, সুন্দৰকৈ এই দুটা কি কৰি দিয়া
সংযোগ কৰি দিয়া চোৱাচোন এইটো হৈ গ'ল আমাৰ কি সমান্তৰাল ৰেখা ইয়াৰ নাম আমি দি দিলোঁ এইটো এম আছিলে তেন্তে ইয়াৰ নাম আমি দি দিম ধৰি লওঁ এন এইটো এন ৰেখাটো আমি পাই গ'লোঁ এতিয়া আমি এইটো নামকৰণ কৰিব পাৰিম যদি কৰিব বিচাৰা বা নকৰিলেও হ'ল এইটো হ'ল আমাৰ প্ৰথমটো চিত্ৰটো এতিয়া চোৱা 10.1 কুৱেশ্যন 2টো আমাক কি দিছে ড্ৰ এ লাইন ছেগমেণ্ট এ বি অফ লেন্থ 10 সেন্টিমিটাৰ আমাক এটা ৰেখাখণ্ড অংকন কৰিব দিছে যাৰ দৈৰ্ঘ্য হ'ল 10 সেন্টিমিটাৰ ড্ৰ এন আনাদাৰ ৰে এ এক্স এট পইণ্ট এ such that angle BAX equal কিমান হৈ যাব আমাৰ 60 ডিগ্ৰী take a point D on X so that AD equal 4 centimeter. Draw a line through point D which is parallel to the AB. Okay. ইয়াত আমাক কি কৈছে যে AB প্ৰথমে এটা লোৱা AB ৰেখা লোৱা ৰেখা খণ্ড যাৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু এটা কি লিখিব এৰ পৰা এ বিন্দুৰ পৰা এটা কি লোৱা ৰশ্মি লোৱা যাৰ কোণটো কিমান হ'ব BX টো কিমান হ'ব 60 ডিগ্ৰী take a point D AX ৰ ওপৰত এটা পইণ্ট D লোৱা য'ত AD equal 4 সেন্টিমিটাৰ তাৰপিছত কৈছে draw a line through D আৰু D ৰে এটা বিন্দু অংকন কৰা যেটো নেকি AB ৰ কি হ'ব সমান্তৰাল হ'ব চোৱা এটো কি মানে বহুত সহজ হ'ব চোৱাচোন এবাৰ আমি এটো অংকন কৰো প্ৰথমে আমাক জ্যামিতিটো লাগিব এটা সম্পূৰ্ণ জ্যামিতি লাগিব আৰু নহয় আশা কৰো তোমালোকৰ সকলোৰে কি আছে এটা জ্যামিতি আছে চোৱা এতিয়া জ্যামিতি আৰু আমি কাট পেন্সিলেৰে লিখিব লাগিব কলমেৰে লিখিলে নহব ঠিক আছে কাট পেন্সিলেৰে লিখিবা এতিয়া চোৱা প্ৰথমে আমি এটা ৰেখা অংকন কৰো যাৰ দৈৰ্ঘ্য কিমান 10 সেন্টিমিটাৰ AB সো AB প্ৰথমে আমি 10 সেন্টিমিটাৰ অংকন কৰিলো চোৱা AB আমি প্ৰথমে অংকন কৰিছো কিমান 10 সেন্টিমিটাৰ ওকে এটো হলো আমাৰ A আৰু এটো কি আমাৰ B 10 সেন্টিমিটাৰ ৰেখা এটো ৰেখা খণ্ড ৰেখা হলে ইফালে কাৰ্চিন দিলো হেতেন আমি এবিলাক মনত আছে না নাই কোৱাচোন ক্লাস 6 ত পাই আহিছে কিমান সুন্দৰকৈ চোৱা তাৰ পিছত কি কৈছে ইয়াত এৰ ওপৰত এটা ৰশ্মি অংকন কৰা য'ত এংগল BAX এটো কিমান হ'ব 60 ডিগ্ৰী হ'ব কিমান ডিগ্ৰী 60 ডিগ্ৰী তো আমি এটো অংকন কৰো চোৱা ইয়াত আমি 60 ডিগ্ৰী বনাব লাগিব প্ৰথমে এটো আমি কেনেকৈ বনাও এটো মনত আছে না নাই চোৱা এই যে এটা ৰেখাটো যে কোলা ৰেখাটো এইটো ইয়াৰ একেবাৰে ওপৰত থাকিব লাগিব আৰু বিন্দুটো এটো থাকিব লাগিব ইয়াত 60 ডিগ্ৰী অংকন কৰিবলৈ হলে আমি ইফালে যাম ইফালে গলে 60 এটো হৈ গল আমাৰ 60 তুমি গলে স্যার 120 নাই 120 গলে আমি ইফালে গনিব লাগিব তো ইফালে হৈ গল আমাৰ 60 ইয়াত এটা ৰেখা অংকন কৰি দিয়া চোৱা ইয়াত আমি এটা ৰেখা অংকন কৰি দিছো ৰেখা অংকন কৰাৰ লগে লগে তাৰ পিছত কি পাও আমি চোৱা ইয়াত কোণটো কিমান হৈছে 60 ডিগ্ৰী হল আমাৰ কোণটো এটো হল আমাৰ ধৰিলো A এটো X আছিলে আৰু নহয় তাৰ পিছত চোৱাচোন আমাৰ কি আছে কৈছে যে AX ত এটা বিন্দু লোৱা কি কৈছিলে আমাক D AX ত এটা বিন্দু লব কৈছে D চোৱা AX ত এটা বিন্দু কি লব কৈছে কত আছে এটো D লোৱা য'ত AD কিমান 4 সেন্টিমিটাৰ অৰ্থাৎ এনেকৈ আমি লব লাগিব যাতে AD টো কিমান হয় 4 সেন্টিমিটাৰ হয় চোৱা ভালদৰে চাইছানে তোমালোকে ইয়াত AD টো কিমান হ'ব লাগিব 4 সেন্টিমিটাৰ এটো হল D বিন্দু তো আমাৰ কি বিন্দু D বিন্দু এটো D বিন্দু এতিয়া D ৰ মাজেৰে এনেকুৱা এটা ৰেখা অংকন কৰা যেটো নেকি AB ৰ কি হ'ব সমান্তৰাল এতিয়া আমি অংকন কৰো এই ৰেখাটো অংকন কৰিবলৈ হলে প্ৰথমে আমি কি কৰিব লাগিব ষ্টুডেন্টস চোৱা ইয়াত যিমান কোণ হ'ব তুমি এটো ভাবা ইয়াত যদি ইফালে একটা রেখা অঙ্কন করা তুমি রেখা অঙ্কন করা তেন্তে একান্তর কোণ এটা হ'ব না নাই কোৱা একান্তর কোণ এটা হ'ব আচ্ছা কোৱাচোন একান্তৰ কোণক আমি অসমীয়াত কি বুলি কওঁ এটো কোৱা একান্তৰ কোণক আমি অসমীয়াত অল্টাৰনেট এংগল বুলি ইংৰাজীত মই কি কৈছো ইংৰাজীত কি বুলি কয় মই এটো ক'ব লাগিছিল কোৱা একান্তৰ কোণক আমি ইংৰাজীত কি বুলি কওঁ
অল্টাৰনেট এংগল তেন্তে তোমালোকৰ ওপৰত এটা প্ৰশ্ন থাকি গ'ল সেইটো হ'ল আমাৰ যে অনুৰূপ কোণক আমি ইংৰাজীত কি বুলি কয় এইটো কমেণ্টত জনোৱা সকলোৱে এতিয়া আমি কি কৰিম চোৱা ইয়াত যে ধৰি লোৱা এটা যে ৰেখা অংকন কৰা হ'ব এই ৰেখাটো আৰু ইফালে এটা ৰেখা যাব তেন্তে ইয়াত যিমান কোণ হ'ব ইয়াতো ইমান কোণ হ'ব না ইয়াত আছে 60 ডিগ্ৰী তেন্তে ইয়াতো কিমান হ'ব 60 ডিগ্ৰী হ'ব এইটো আমি কেনেকৈ ক'লাম এইটো চোৱা এইটো তুমি ডাইৰেক্টও কৰিব পাৰিবা হয়নে নহয় তুমি ডাইৰেক্ট যদি এনেকৈ কৰা তেতিয়াও হৈ যাব এইটো 60 কিমানলৈকে যাব ইফালৰ পৰা 60 যাব কিমান ইফালে হৈ গ'ল এইটো 60 তেনেকৈও হৈ যাব বা তুমি এক কাম কৰিব পাৰিবা চাবা তুমি এনেকৈ লোৱা এইটো কোণমান যন্ত্ৰটো লোৱা এই এ বিন্দুক কেন্দ্ৰ কৰি এটা ৰেখা অংকন এটা বৃত্তচাপ অংকন কৰা কৰিছা এটা এ বিন্দুক কেন্দ্ৰ কৰি ওকে তাৰপিছত চোৱা আকৌ এই ডি বিন্দুত একেবাৰে তুমি লৰচৰ নকৰিবা ইয়াত যিমান আছে যিমান ব্যাসাৰ্ধ লৈছিলা ইয়াত ঠিক একেদৰে ইয়াত তুমি লৰচৰ নকৰি এই ডি বিন্দুক তুমি কেন্দ্ৰ কৰা ডি বিন্দুক কেন্দ্ৰ কৰি আকৌ এটা বনোৱা আকৌ এটা কি বৃত্তচাপ অংকন কৰা এই বৃত্তচাপটো অংকন কৰা এতিয়া ইয়াত যিমান দূৰত্ব হ'ব চ ইয়াত যিমান দূৰত্ব হ'ব চোৱাচোন এবাৰ ইয়াত কিমান দূৰত্ব হ'ল ইয়াত যিমান দূৰত্ব হ'ব ইয়াতো একেই দূৰত্ব হ'ব এইটো ক'ত কাটিছে এইটোত তেন্তে এই পইণ্টটো য'ত কাটিছে এই পইণ্টটো আৰু এই পইণ্টটো কি কৰি দিয়া ডি পইণ্টটো সংযোগ কৰি দিয়া সেইটো হৈ যাব আমাৰ কি সমান্তৰাল ৰেখাটো হৈ যাব চাবা সংযোগ কৰি দিয়াচোন এতিয়া তুমি এইটো আমি পাই গ'লো কি আমাৰ সমান্তৰাল ৰেখাটো আমি পাই গ'লো চোৱা এইটো নাম দিলো আমি কি এটা নাম দিব পাৰিম যদি দিয়া এইটো নাম দি দিয়া এইটো হ'ল এ বি চি দিয়া নাই ন তেন্তে এইটো দি দিলা তুমি এইটো ডি এইটো চি দি দিয়া হৈ গ'ল ডি চি এ বি আৰু ডি চি এ বি আৰু ডি চি কি হ'ল পেৰেলেল তোমালোকৰ যদি এইটো অংকন প্ৰণালীটো লাগে ইংৰাজীত তেন্তে মোক কমেণ্ট কৰিবা আৰু মোৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ যোৱা তোমালোকে তাত পাই যাবা PDF পাই যাবা ইয়াৰ ঠিক আছে ইয়াত বেছি লম্বা হৈ যাব এইটো হ'ল আমাৰ উত্তৰটো ঠিক আছে কিন্তু ইয়াৰ যদি অংকন প্ৰণালীটো তোমালোকে লিখিব বিচাৰা তেন্তে মোক কমেণ্ট কৰি জনোৱা ওকে আৰু তলত দিয়া আছে লিংকটো ডিছক্ৰিপশ্যনত তোমালোকে তাত ক্লিক কৰি জইন হ'ব পাৰিবা গ্ৰুপটো এতিয়া চোৱা কুৱেশ্যন 3 টো 10.1 ৰ কুৱেশ্যন 3 আমাক কি কৈছে draw a line PQ draw a perpendicular line at any point of PQ take a point R on the perpendicular line which is 5.6 centimeter away from PQ draw a line through R which is parallel to the PQ কি কৈছে এটা তুমি লাইন অংকন কৰা প্ৰথমে PQ এটা ৰেখা অংকন কৰা PQ এই ৰেখাটোৰ ওপৰত যিকোনো এটা বিন্দুত এটা কি লোৱা লম্ব লোৱা পারপেন্ডিকুলার লম্ব যি নেকি 90 ডিগ্ৰী হৈ থাকে মানে লম্ব টেক এ পইণ্ট R এটা এই লম্বটোত কি লোৱা অন দ্য পারপেন্ডিকুলার which is 5.6 cm away from PQ এই লম্বটোত এটা পইণ্ট লোৱা 5.6 cm কোৰ পৰা লবা কোৰ পৰা দূৰত্বটো গণিবা তুমি PQ ৰ পৰা draw a line through R which is parallel to PQ আৰু এটা আমি লাইন অংকন কৰিব লাগিব R ৰ মাজেৰে যেটো কি হ'ব PQ ৰ সমান্তৰাল হ'ব সো এটো বহুত সহজ আমি এবাৰ চাও সুন্দৰকৈ চোৱা প্ৰথমে এটো হৈ গ'ল আমাৰ 10.1 ৰ কোৱেশ্চন 3 সলিউশন প্ৰথমে আমাক এটা লাইন অংকন কৰিব দিছে লাইন মানে কি ৰেখা প্ৰথমে আমাক এটা ৰেখা অংকন কৰিব দিছে সো ৰেখাটো আমি অংকন কৰো কিমান কৈছে ৰেখাটো একো কোৱাই নাই ড্ৰ জাস্ট আমাক কৈছে ড্ৰ এ লাইন তো আমি এটা কি কৰো লাইন ড্ৰ কৰো তো আমি এটা লাইন ড্ৰ কৰি আছো জাস্ট আমাক এটা লাইন ড্ৰ কৰিব দিছে ইয়াতে একো কোৱা নাই আমাক হ্যাঁ সো এটো ধৰি লোৱা তো হল আমাৰ P আৰু এটো কি Q তো লাইন কৈছে তো এখানে আমি কার্সিন দিছো P and Q তার পিছত কৈছে ইয়াত এটা লম্ব লোৱা যিকোনো লম্ব মানে কি চোৱা যিকোনো এটা বিন্দু ললো আমি ইয়াত এটা লম্ব ললে
আমি সদায় কি কৰিব লাগিব চোৱা 90 ডিগ্ৰী হ'ব ন দুয়োফালে তেন্তে ইফালেও 90 ডিগ্ৰী ইফালেও 90 ডিগ্ৰী চোৱা মই কেনেকৈ লৈছোঁ এই যে বস্তুবোৰ আছে চোৱা এইটো যে আছে এই ৰেখাটো এই ৰেখাৰ ওপৰত হ'ব লাগিব আৰু যিটো তুমি বিন্দু লৈছা এইটো ইয়াত হ'ব লাগিব চোৱা একেধৰণে আমি এইটো কৰিব লাগিব ঠিক আছে এতিয়া ইয়াত আমি এটা 90 ডিগ্ৰী লৈছোঁ চোৱা 90 ডিগ্ৰী হ'ল ইয়াত এটা ৰেখা অংকন কৰা যিটো নেকি কিমান হ'ব 5.6 এইটো 5 হৈ গ'ল এইটো 5 হৈ গ'ল এইটো 5.5 এইটো 5.6 হ'ব চ' ইমান লৈ হ'ব 5.6 এইটো হ'ল R এইটো কি R এই বিন্দুটো হৈ গ'ল আমাৰ R বিন্দু ওকে এতিয়া চোৱাচোন আমি কি কৰিম এতিয়া কৈছে এই আৰৰ মাজেৰে এনেকুৱা এটা ৰেখা পঠিওৱা এনেকুৱা এটা ৰেখা লিখা যিটো নেকি PQ ৰ কি হয় সমান্তৰাল অৰ্থাৎ তুমি কি বুজিব লাগিব যে ইয়াত যিমান কোণ হ'ব তাতো কিমান কোণ হ'ব ইয়াতো ইমানেই কোণ হ'ব তেতিয়াহে এইটো একান্তৰ কোণ হ'ব হয় নহয় চোৱা ঠিক একেদৰে আমি আগৰ নিচিনা কি কৰিম চোৱা ইয়াত এনেকৈ আমি ল'লোঁ এইটো আধাতকৈ বেছি ল'ব পাৰা কম ল'ব পাৰা বা একেবাৰে সৰু ল'ব পাৰা ল'লে হ'ল ইটছ আপ টু ইউ তুমি এইটো এনেকৈও নিৰ্ণয় কৰিব পাৰিবা চোৱা এনেকৈ দি কিন্তু আমি দুয়োভাৱে শিকিবলৈ আছে মই এনেকৈ লিখি দিওঁ দিয়া চ' ইয়াত 90 ডিগ্ৰী মানে ইয়াত 90 ডিগ্ৰী হ'ব লাগে ইয়াৰ পৰা এইটো 90 ডিগ্ৰী হ'ব লাগে কাৰণ ইয়াতো কিমান আছে এটা কোণ 90 ডিগ্ৰী আছে নে নাই ইয়াতো এটা কোণ 90 ডিগ্ৰী আছে ইয়াতো 90 ডিগ্ৰী আছে চ' ইয়াত 90 ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী আমি বনাই দিওঁ যিকোনো এটা ঠাইত এইটো হৈ গ'ল 90 ডিগ্ৰী এতিয়া R আৰু এই চিহ্নটো সংযোগ কৰি দিয়া আমাৰ হৈ গ'ল উত্তৰটো অকণমান এতিয়া হৈ গ'ল এইটো নাম দি দিয়া এইটো হ'ল PQ এইটো R এইটো দি দিয়া MN দি দিলোঁ তেন্তে PQ আৰু MN কি হ'ল আমাৰ এতিয়া সমান্তৰাল ৰেখা দুটা সমান্তৰাল ৰেখা যদি ইয়াৰ তোমাৰ অংকন প্ৰণালীটো লাগে ইংৰাজীত তেন্তে তোমালোকে মোক তলত দিয়া ডিছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক আছে বা মোৰ নাম্বাৰটো মই লিখি দিওঁ আকৌ 6002547877 ইয়াত তোমালোকে মেছেজ কৰিবা মোক হোৱাটছএপত মই তোমালোকক এইবোৰ দি দিম ঠিক আছে চোৱা 10.1ৰ কুৱেশ্যন 4ত আমাক কি কৈছে চোৱাচোন ড্ৰ এ লাইন ছেগমেণ্ট XY of 7.5 cm আমাক এটা XY লাইন ছেগমেণ্ট মানে ৰেখাখণ্ড অংকন কৰিব লাগে যাৰ দৈৰ্ঘ্য 7.5 cm draw two perpendicular lines on X and Y আৰু Xৰ মূৰত আৰু Yৰ মূৰত এটা কি লিখিব লাগে দুটা পাৰপেণ্ডিকুলাৰ লিখিব লাগে মানে অংকন কৰিব লাগে identify 2 points A and B in the perpendicular line which are 5 cm away from XY XYৰ পৰা 5 cm দূৰত্বত প্ৰতিটো পাৰপেণ্ডিকুলাৰ মানে প্ৰতিটো লম্বৰ আমি এটা বিন্দু এটা লম্বৰ A ল'ব লাগিব 5 cm দূৰত আৰু এটাৰ 5 cm দূৰত B ল'ব লাগিব তাৰপিছত কৈছে through point A draw a line parallel to XY আমি পইণ্ট এৰ ওপৰত এটা XYৰ সমান্তৰালকৈ এটা ৰেখা অংকন কৰিব লাগিব উইল দিছ লাইন পাছ থ্ৰু পইণ্ট B আৰু ৰেখাডাল B বিন্দুৰ মাজেৰে পাৰ হৈ যাবনে সেইটো আমাক ক'ব দিছে চোৱা এইটোতো আৰু ইজি হৈ যাব এইটো চোৱা কুৱেশ্যন 4ৰ নিচিনা 3 নিচিনাই হ'ব চোৱা কিন্তু অকণমান বেলেগ হ'ব আমি কৰোঁ চ' এইটো আমি অংকন কৰোঁ প্ৰথমে আমাক কি দিছে এইটো চাওঁ প্ৰথমে আমাক কৈছিলে XY এটা ৰেখা অংকন কৰা যিটো নেকি 5.7 cm 7.5 cm হ'ব প্ৰথমে আমি এটা ৰেখা অংকন কৰোঁ যিটো নেকি কিমান হ'ব 7.5 ওকে চোৱা এইটো হ'ল X আৰু এইটো কি
y 7.5 তাৰপিছত কি কৈছে x আৰু y ৰ ওপৰত লম্ব ল'ব লাগে কিমান হ'ব লম্ব ল'ব লাগে তেন্তে ইহঁতৰ সব প্ৰথমে লম্ব লৈলো আমি লম্ব ল'লে কিমান হ'ব 90 ডিগ্ৰী কোণ হ'ব হয়নে নহয় দুয়োফালে ইফালে 90 ডিগ্ৰী হ'লে নাই সো কেনেকৈ লৈছো মই এইটো সো 90 ডিগ্ৰী ল'ব পাৰিম এনেকৈ আমি লৈ ল'লো এটা এইটো মিলাই দিয়া অকল এটা ডাঙৰকৈ মিলাই দিয়া ওকে মিলাই দিলো সো তোমালোকে জ্যামিতি বক্সত চোৱাচোন এই যে এইটো যে আছে এইটো এটা 90 ডিগ্ৰী কোণ হয় এইটো 90 ডিগ্ৰী কোণ হয় বা আৰু এটা চোৱা এইটো 90 ডিগ্ৰী কোণ হয় তো আমি ল'লেই হ'ল এটা হা চোৱা তোমালোকে এনেকৈও ল'ব পাৰিবা ধৰি লোৱা এনেকৈ লৈ ল'লা তো এনেকৈও ল'ব পাৰিবা চোৱা যদি এনেকৈ লৈ লোৱা ন এইটো 90 ডিগ্ৰী হ'বই সো এইটো এনেকৈ ল'লেও অসুবিধা নাই এনেকৈ ল'বা এনেকৈ চোৱা এনেকৈ ল'লেও অসুবিধা নাই মই তোমালোকক দুটা বস্তুই দেখুৱাই দিছোঁ যে আমি কেনেকৈ ল'ব পাৰিম সো এইটো হৈ গ'ল লৈ ল'লোঁ আমি তো কি কৈছিলে যে আমাক চোৱা যে এটা এৰ পৰাও এটা বিন্দু ল'বা আৰু সৰি এক্সৰ পৰাও এটা বিন্দু ল'বা এ আৰু ৱাইৰ পৰা এটা বিন্দু ল'বা বি কিন্তু দুটাৰ দূৰত্ব কিমান হ'ব লাগিব 5 সেন্টিমিটাৰ সো ইয়াৰ পৰা 5 সেন্টিমিটাৰ কিমান হয় চোৱা এইটো হ'ল 5 সেন্টিমিটাৰ এইটো হ'ল পইণ্ট এ তাৰপিছত ইফালে লোৱা 5 সেন্টিমিটাৰ এইটো হ'ল পইণ্ট বি এতিয়া কৈছে যে এৰ মাজেৰে এটা ৰেখা টনা যেটো সমান্তৰাল হ'ব লাগিব এক্স ৱাইৰ এতিয়া চোৱা ইয়াত কিমান আছিলে লম্ব আছিলে পাৰপেন্ডিকুলাৰ মানে কি লম্ব 90 ডিগ্ৰী তেন্তে ইয়াতো কিমান হৈ যাব ইফালেও 90 ডিগ্ৰী হৈ যাব বা ইফালেও কি হ'ব 90 ডিগ্ৰী হ'ব তেন্তে ইয়াত আমি ডাইৰেক্ট কোণ কৰিও কৰিব পাৰিম বা মই যে তোমালোকক ইয়াত দেখুৱাইছিলোঁ মই ইয়াত ডাইৰেক্ট কৰি দিছিলোঁ ঠিক তেনেদৰে কৰা ইজি হ'ব চোৱা এতিয়া ইয়াত তোমালোকে এনেকৈ লোৱা বা এইটো দি ল'ব পাৰিবা কিমান সহজ হৈ যাব এইটো দি ল'লেও চোৱাচোন এটা ল'লেই হ'ল চোৱা ইফালে লৈছিলোঁ মই এনেকুৱা পাৰপেন্ডিকুলাৰ হৈ যাব এইটো ইফালে দোৱাচোন কিহৰ মাজেৰে গৈছে কোৱাচোন ডিৰ মাজেৰে গৈছে নে নাই একজেক্ট বিৰ মাজেৰে গৈছে সেইটো পাছ হ'বনে নাই এইটো হ'ল আমাৰ উত্তৰ যদি তোমালোকৰ ইয়াৰ অঙ্কন প্ৰণালীটো লাগে তোমালোকে মোক মেছেজ কৰি দিবা ঠিক আছে তলত ডেসক্ৰিপশনত চোৱা লিংক দিয়া আছে হোৱাটছআপ গ্ৰুপৰ বা মোৰ নাম্বাৰটোত কল কৰিবা এইটো মোৰ নাম্বাৰ হয় বা কল বা মেছেজ কৰি দিবা মই তোমালোকক এইবোৰৰ অঙ্কন প্ৰণালী মই প্ৰভাইড কৰি দিম ইয়াৰ নোটছ বনাই দিওঁ মই ডিজিটেল নোটছ সো তোমালোকে চাবা এইটো ভালদৰে আকৌ এবাৰ কৰা তেতিয়া তোমালোকৰ প্ৰেক্টিছ হৈ যাব থ্যাংক ইউ